ইফালে বিটিসি নিৰ্বাচনত বিপিএফৰ প্ৰাৰ্থী মনেশ্বৰ ব্ৰহ্মৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ 25 নম্বৰ বাগানপাৰা পৰিষদীয় সমষ্টিত বনমালী বড়োক প্ৰাৰ্থিত্ব প্ৰদান বাগানপাৰাত মনেশ্বৰ ব্ৰহ্মক প্ৰাৰ্থিত্ব দিয়াক লৈ হৈছিল প্ৰতিক্ৰিয়া আৰু এই কথা জনালে বিপিএফৰ সাধাৰণ সম্পাদক মনেশ্বৰ ব্ৰহ্মই আপোনালোকে আগন্তুক যেটো আমাৰ বিটিসি নিৰ্বাচন ইয়াতে বাগানপাৰা পৰিষদীয় সমষ্টিত মোক হঠাতে যেটো প্ৰক্ষেপ কৰিছিলে প্ৰাৰ্থী হিচাপে এই ক্ষেত্ৰত ইয়াৰ পিছত কিছুমান সিচুৱেশন হোৱাটো আপোনালোকে নিশ্চয় দেখিছে বাগানপাৰা সমষ্টিত আমাৰ দলৰে যিসকলে টিকেট প্ৰত্যাশী আছিলে তেখেতসকলে এই কথাটো মানি ল'ব পৰা নাই আৰু যাৰ কাৰণে বহুত কিছু খিলিমিলি পৰিবেশ এটা সৃষ্টি হৈছে ইয়াৰ কাৰণে মই মানে এই ক্ষেত্ৰত মানে বেছি ইচ্ছুক নহয় আৰু আমাৰ দলীয় সভাপতি শ্ৰদ্ধাৰ হাগ্ৰামা মহিলাৰী ছাৰে এই বাগানপাৰা পৰিষদীয় সমষ্টিত মনেশ্বৰ ব্ৰহ্ম যেটো মোক দিছিলে ইয়াৰ ফলনি আমাৰ এজন টিকেট প্ৰত্যাশী আমাৰ বিটিসিৰ প্ৰাক্তন নিয়ম শ্ৰদ্ধাৰ বনমালী দেৱক বাগানপাৰা সমষ্টিত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা কথাটো এইমাত্ৰ মোক অৱগত কৰিছে